হয় আপোনালোকে জানে যে বিগত দিনকেইটাত এই মানে যিটো এছাৰ লৈ আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত যিখিনি আমাৰ বৈধ ভাৰতীয় নাগৰিক সেই নাগৰিকসকলক যে এটা ভুৱা অভিযোগকাৰীৰ জৰিয়তে ৰাতাৰাতিৰ ভিতৰত 500-100 মানুহক নামত যিটো কমপ্লেইন দিছে অবৈধ নাগৰিক বুলি তাৰ পিছতে এছাৰৰ জৰিয়তে যেনেকৈ হিয়াৰিঙৰ নামত হাৰাশাস্তি কৰি আছে আপোনালোকে হয়তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখা পাইছোঁ। আজি বিভিন্ন জিলাত ধুবুৰী জিলাতে কওক আমাৰ বিশেষকৈ বাছি খালি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কিন্তু আচলতে এই বস্তুটো এই যিটো বিজেপি চৰকাৰখনৰ যিটো এটা নাটক এই নাটকটো বন্ধ কেতিয়া হ'ব এইটো আমাৰ প্ৰশ্ন। আজি মানে এছাৰৰ নামত ধৰ্মীয় সংখ্যালঘু আমাৰ মানুহক কেৱল হাৰাশাস্তি সময়ে সময়ে মিয়া বুলি কৈ বাংলাদেশী বুলি কৈ এই যিটো এটা আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত কেৱল কাৰণ আপোনালোকে জানে যে এছাৰটো অকল খালি আমাৰ সংখ্যালঘু মানুহৰ কাৰণে নহয়। এছাৰটো এতিয়া আমাৰ পৰিলক্ষিত হৈছে যে বাছি সংখ্যালঘু মানুহৰ কাৰণে নেকি খালি অকল অসমত এছাৰ হওক আমাৰ সেইটো মানে আমিও বিচাৰিছোঁ কিন্তু এছাৰৰ কিছুমান নিয়ম প্ৰক্ৰিয়া আছে। এছাৰৰ জৰিয়তে সংশোধনী হ'ব লাগে। এছাৰৰ জৰিয়তে যদি কোনোবা এজন মানুহৰ বৈধ ভাৰতীয় নাগৰিকৰ যদি কৰ্মসূত্ৰে কোনোবা এজন বাহিৰত কাম কৰিবলৈ গৈছে কিবা হয়তো কামত গৈছে সেই মানুহজনৰ যদি তাতেও ভোট হৈছে বা ইয়াতেও ভোট হৈছে সেইখিনি বস্তু চোৱা চিতি কৰি সেই মানুহজনৰ ভিৰত সেই মানুহজনৰ ঘৰত এটা নোটিছ দিব লাগিব, নোটিছ জাৰি কৰিব লাগিব যে নোটিছ জাৰি কৰি যে এই মানুহজনে আচলতে ভোটটো ক'ত ৰাখিব চইচ কৰিব তাৰপিছত তাৰ ভোটটো কৰ্তন কৰা হ'ব। কিন্তু সেইটো নকৰি ভুৱা অভিযোগকাৰী বিএলএৰ জৰিয়তে যি আমাৰ ধৰ্মীয় মুছলমান মানুহক একটা ৰাতিৰ ভিতৰত কিন্তু যোনে অভিযোগ কৰিছে আমি যেতিয়া খবৰ ল'বলৈ যাওঁ যে এই যে যিটো অভিযোগ কৰিছে এই মানুহজন কোন সেই মানুহজনৰ ওচৰত আমি যেতিয়া যাওঁ যে আপুনি কি অভিযোগ কৰিছে কিন্তু সেই মানুহজনে কয় আমি একো গমেই পোৱা নাই, আমি একো নাজানোৱে। গতিকে যদি অভিযোগকাৰীয়ে একো নাজানে অভিযোগকাৰীয়ে কোনো অভিযোগ দিয়া নাই কেৱল ক্ষমতাৰ স্বাৰ্থত বলিয়ান হৈয়ে বিজেপি চৰকাৰখনে বাৰম্বাৰ ক্ষমতাৰ কাৰণে কেৱল মুছলমান মানুহক বাছি লৈছে। কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহক কেনেকৈ হাৰাশাস্তি কৰিব পাৰে। কিন্তু আজি বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এই যিটো এছাৰৰ জৰিয়তে মুছলমান মানুহৰ ভোট কৰ্তন কৰি আছে আচলতে ইয়াৰ মূৰত আৰু কি ৰহস্য যে সংখ্যাগৰিষ্ঠতা বঢ়োৱাৰ কাৰণে বিৰোধী পক্ষক দুৰ্বল কৰাৰ কাৰণে এই মিয়া মুছলমানখিনিক ধৰ্মীয় সংখ্যালঘু মুছলমানখিনিক ইহঁতে খালি ব্যৱহাৰ কৰি আহি আছে। গতিকে এই ব্যৱহাৰটো বন্ধ হ'ব লাগিব। আজি সেই ব্যৱহাৰ বন্ধ হোৱাৰ দাবীত আজি যিসকল বিয়ালোক এইবিলাক কাম কৰি আছে যিসকল চৰকাৰী ক্ষমতাৰ হেঁচাত যিবিলাক ভুৱা অভিযোগকাৰী এইবিলাক কাম কৰি আছে সেইসকলৰ বিৰুদ্ধে এটা আইনী পদক্ষেপ লোৱাৰ কাৰণে আজি আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা ৰাজ্যপালৰ ওচৰত এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আৰু তথা এই বিজেপি চৰকাৰক এটা কথা সকীয়াই দিছোঁ যে এই এছাৰৰ নামত মুছলমানক হাৰাশাস্তি বন্ধ কৰক অন্যথা অনাগত দিনত মুছলিম জাতীয় পৰিষদে দিল্লীত যাবলৈ সাজু হ'ব এই চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে।